নমস্কাৰ মৰমৰ বন্ধুসকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আজি যেহেতু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল সায়েন্সৰ প্ৰশ্ন আছিলে এক্সাম তাৰে পেপাৰখন লৈ আহিছোঁ এমচিকিউখিনি আলোচনা কৰোঁ। ইতিমধ্যে বহুতে চাই চাগে তথাপিও মই একবাৰ কোৱাটো দৰকাৰ। বহুত কষ্ট হৈছে ভিডিঅ'টো বনোৱাৰ কাৰণে, মানে বেকগ্ৰাউণ্ডত বহুত হাল্লা পৰিৱেশ। প্ৰথম প্ৰশ্নটো গ্ৰীক শব্দ পলিচ শব্দৰ অৰ্থ হৈছে চিটি ষ্টেট। নেলছন মেণ্ডেলা লিখা আত্মজীৱনীখনৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম। নেক্সট কুৱেশ্যনটো 3 নম্বৰ কাম কৰাৰ অধিকাৰ হৈছে অপশ্যন এ। কনফুচিয়াছ এজন আছিল চীনা দাৰ্শনিক চি। 5 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। নেক্সট 6 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। নেক্সট নেশ্যন শব্দটো উৎপত্তি লেটিন ভাষাৰ কোনটো শব্দৰ পাইছে, সেইটো হ'ব অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ, নেচিঅ' শব্দৰ পাইছে। নেক্সট 8 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ৰিলিজিয়াছ ষ্টেট। 9 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ। প্লেটোৱে কি লিখিছিলে? ৰিপাব্লিক গ্ৰন্থখন লিখিছিলে। হিন্দ স্বৰাজ গ্ৰন্থখন কোনে লিখিছে? সেইটো লিখিছে মহাত্মা গান্ধীয়ে। নেক্সট 10 নম্বৰ কুৱেশ্যনটো এই যুক্তিটো কাৰ আছিলে? ঠিক আছে, 11 নম্বৰটো ৰাইট এনচাৰ অপশ্যন নম্বৰ চি হ'ব। ঠিক আছে, 12 নম্বৰ কুৱেশ্যনৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ পি জে.এছ. মিল। নেক্সট 13 নম্বৰ কুৱেশ্যন, এখন 13 নম্বৰ চিনেমাৰ নাম দিছে। ঠিক আছে, দীপা মেহতাই এখন মুভি কৰিছিলে, এই মুভিখনৰ নাম হৈছে ৱাটাৰ। নেক্সট 14 নম্বৰটো ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ কাৰ্ল মাৰ্কছ। 15 নম্বৰৰ কুৱেশ্যনটো দেখা পাইছে স্ক্ৰীণত, ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি জন লৰ্ডছ। 16 নম্বৰৰ কুৱেশ্যনটো দেখা পাইছে স্ক্ৰীণত, লিবাৰ্টি শব্দটো লেটিন ভাষাৰ ক'ৰ পৰা আহিছে? অপশ্যন নম্বৰ এ। 17 নম্বৰ কুৱেশ্যন দেখা পাইছে স্ক্ৰীণত, ৰাইট এনচাৰ হ'ব গান্ধীজী। 18 নম্বৰ কুৱেশ্যনটো দেখা পাইছে স্ক্ৰীণত, ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি জন লৰ্ডছ। 19 নম্বৰ কুৱেশ্যনটো স্ক্ৰীণত তোমালোকে দেখা পাইছে সকলোৱে, ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি হ'ব ছালমান ৰুছডি। নেক্সট 20 নম্বৰ কুৱেশ্যনটো স্ক্ৰীণত সকলোৱে দেখা পাইছা, ৰাইট এনচাৰটো হ'ব নেচাৰেল ৰাইটছ প্ৰাকৃতিক অধিকাৰ। 21 নম্বৰটো সকলোৱে স্ক্ৰীণত দেখা পাইছা কুৱেশ্যনটো, আৰু ইয়াতে যদি ৰাইট এনচাৰ চাওঁ অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট 22 নম্বৰ কুৱেশ্যনটো স্ক্ৰীণত দেখা পাইছা সকলোৱে, ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ এ পাৰ্ট 3 তৃতীয় অধ্যায়ত। 23 নম্বৰ কুৱেশ্যনটো নিশ্চয় দেখা পাইছে স্ক্ৰীণত, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি বৰ্ড চেণ্ট্ৰেল ষ্টেট ইলেকশ্যন। 24 নং কুৱেশ্যন দেখা পাইছে স্ক্ৰীণত সকলোৱে, ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি 12 জন। 25টো হ'ব অপশ্যন নম্বৰ এ লোকসভা। 26 হ'ব অপশ্যন নম্বৰ ইজ দ্য কাৰেক্ট এনচাৰ চি। ঠিক আছে, 27 কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ৰাষ্ট্ৰপতি প্ৰেচিডেণ্ট। তাৰপিছত 28 অপশ্যন নম্বৰ হ'ব এইটো কি লোকসভা অপশ্যন নম্বৰ বি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ দি ফাইনেন্স মিনিষ্টাৰ। 29 এইটো সকলোৱে জানা, অপশ্যন নম্বৰ কি হ'ব এইটো ডি হ'ব 14 days। তাৰপিছত 30 ৰাইট এনচাৰটো হ'ব ডি হ'ব। ঠিক আছে, নেক্সট 31 এইটোতো ক'বই নালাগে, 31টো অপশ্যন নম্বৰ কি হ'ব বি আৰ আম্বেদকাৰ। 32 অপশ্যন নম্বৰ বি ভাইচ প্ৰেচিডেণ্ট। ঠিক আছে, 33 ৰাইট এনচাৰ অপশ্যন নম্বৰ কি হ'ব
এ হ'ব নে বি হ'ব এইটো কমেণ্ট বক্সত কমেণ্ট কৰিব এ হ'ব নে বি হ'ব কমেণ্ট বক্সত কমেণ্ট কৰিব এইটো 34 অপশ্যন নম্বৰ হ'ব বি 44 এণ্ড নেক্সট 35 টো কি হ'ব কমেণ্ট বক্সত কমেণ্ট কৰিবা ঠিক আছে ৰাষ্ট্ৰপতি 36 ইয়াৰ ৰাইট এনসাৰ जो অপশ্যন নম্বৰ এ 37 ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি 37 ৰ অপশ্যন নম্বৰ বি ষ্টেট চৰকাৰ 38 এটো কি হ'ব অপশ্যন নম্বৰ 7 38 টো 39 অপশ্যন নম্বৰ এ প্ৰেসিডেন্ট আৰু 40 নম্বৰ যোনটো আছে এমসিকিউ ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি 5 ইয়াৰ্স এখিনি আছিল আৰু ইমানখিনি সাবস্ক্ৰাইবাৰ থাকাৰ পিছতো এজন ষ্টুডেন্টে মোক দিছে প্ৰশ্ন পেপাৰখন আৰু তেখেতৰ মোবাইলটো ইমান বেয়া ঠিক আছে আৰু দিছে বহুত ধন্যবাদ তথাপি যে তেখেতে মোক প্ৰশ্নখন ফটো মাৰি দিছে এটো বাৰে বহুত ধন্যবাদ নিশ্চয় তাক মই ভৱিষ্যত দিনত সহায় কৰিম বুলি আশা থাকিলে ধন্যবাদ